সমাগত ৰাস পূৰ্ণিমাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নাওবৈচাতো ব্যাপক আয়োজন চলিছে। এই মুহূৰ্তত মই নাওবৈচাৰ শ্ৰী শ্ৰী শংকৰ ডিম্বগুৰি শংকৰ মন্দিৰত উপস্থিত আছোঁ আৰু শংকৰ মন্দিৰতো এইবাৰ 5 আৰু 6 নৱেম্বৰ দুদিনীয়া বনাই থোৱা কাৰ্যসূচীয়ে ৰাস উদযাপন কৰিব আৰু এই ৰাস উদযাপনক লৈ এতিয়া বৰ্তমান এই ডিব্ৰুগুৰি যি আশ্ৰমৰ আখৰাস্থলীত এতিয়া ব্যাপক আখৰা কৰা পৰিলক্ষিত হৈছে। মোক সহজে দেখাইছে এনেদৰে এতিয়া ডিব্ৰুগুৰিৰ যি শংকৰ মন্দিৰত এনেদৰে এতিয়া ৰাসৰ ব্যাপক প্ৰস্তুতি চলিছে। এটা কথা উল্লেখ কৰিব লাগিব যে যি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ সেই দুখত এতিয়া সকলো ৰাজ্যবাসী ম্ৰিয়মান আৰু নাওবৈচাবাসীৰ কোনো ব্যক্তিক্ৰম নহয়। নাওবৈচাবাসীয়ে পূৰ্বৰ তুলনাত এইবাৰ যি ৰাসৰ যি উৎসাহ উদ্দীপনা সেই উৎসাহ উদ্দীপনাৰ কিছু ম্লান পোৱা দেখা গৈছে। তথাপিতো পৰম্পৰা ধৰি ৰখাৰ স্বাৰ্থত আৰু মহান শিল্পীজনৰ স্মৃতিও জীয়াই ৰখাৰ স্বাৰ্থত তেওঁলোকে এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে এইদৰে তেওঁলোকে ৰাসৰ আখৰাস্থলীৰ পৰা পৰিলক্ষিত হৈছে। এটা কথা উল্লেখ কৰিব লাগিব যে প্ৰায় 55 বছৰ ধৰি এই ডিব্ৰুগুৰি শংকৰ মন্দিৰত তেওঁলোকে ৰাসৰ প্ৰত্যেক বছৰে ৰাস তেওঁলোকে উদযাপন কৰি আহিছে। এইবাৰো তেওঁলোকে ৰাস উদযাপন কৰাত তেওঁলোকে প্ৰচেষ্টা চলাইছে। কিন্তু প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা হঠাৎ হেৰাই যোৱাত তেওঁলোকে কিছু তেওঁলোকৰ যি উৎসাহ উদ্দীপনা সেই উৎসাহ উদ্দীপনাত কিছু ম্লান পৰা দেখিবলৈ পোৱা গৈছে আৰু তেনেদৰে এতিয়া তেওঁলোকে পৰম্পৰা ৰক্ষা কৰি এনেধৰণে তেওঁলোকে এতিয়া আখৰা কৰাত ব্যস্ত হৈ পৰিছে। মোৰ লগত উদযাপন সমিতিৰ বিষয়ববীয়া আছে, তেওঁলোকৰ পৰা জানিম কেনেদৰে প্ৰস্তুতি আৰম্ভ কৰিছে আৰু তেওঁ দুখৰ কথা মহান শিল্পীগৰাকী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হঠাৎ হেৰাই গ'ল। তেওঁৰ স্মৃতিত কিবা আপোনাৰ কাৰ্যসূচী ৰাখিছে নেকি অতি চমুকৈ? হয়, আমি প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতিত তেওঁৰ বাবে আমি আমাৰ যি সকলোৰে প্ৰাণৰ শিল্পীগৰাকী তেওঁৰ নামত আমি আমাৰ এই 75 বছৰীয়া ৰাসৰ 2টা ৰজনী আমি উৎসৰ্গা কৰিছোঁ আৰু আমি আমাৰ অসমৰ তথা ভাৰতবৰ্ষৰ যিজন অতি প্ৰাণৰ আৰু সকলোৰে শিল্পী, গতিকে আমি তেওঁৰ মৃত্যুত আমি মৰ্মাহত হৈছোঁ। আমি সকলোৱে তেওঁৰ ন্যায় বিচাৰিছোঁ। সেই ন্যায় আমাৰ ন্যায় নহয় আৰু যিজন আজিলৈকে আমি তেনেধৰণৰ মহান ব্যক্তিয়ে মোৰ আজি 65 বছৰ বয়স হ'ল, এতিয়ালৈকে মই দেখা নাই বা আমি পোৱা নাই আৰু গোটেই সমগ্ৰ অসমতেই আজি তেওঁৰ কাৰণে যি দুখ কষ্ট ৰাইজে অনুভৱ কৰিছে আমিও সেই দুখ কষ্টৰ সমভাগী। আৰু আমাৰ ইয়াতে যি 2000 আমাৰ আই মাতৃয়ে আগৰ কেইটা বছৰত যেনেধৰণে পিঠা লাড়ু আদি গোটেই দৰ্শকৰ কাৰণে প্ৰস্তুত কৰে, এইবাৰ তেওঁলোকে সেই লাড়ু পিঠা প্ৰস্তুত কৰোঁতেও চকু পানী ওলাইছে। তেখেতসকলৰ সেই প্ৰাণৰ শিল্পীগৰাকীলৈ মনত পৰিছে আৰু আমি সকলোৱে একেমুখে স্বীকাৰ কৰোঁ যে সেইজন গানৰ ভগৱান, তেওঁ মনুষ্যৰূপী এজন ভগৱান বুলি আমি সকলোৱে অনুভৱ কৰিছোঁ আৰু আমি সকলো মৰ্মাহত হৈছোঁ। তেওঁৰ স্মৃতিত কিবা বিশেষ কাৰ্যসূচী ৰাখিছে নেকি? তেওঁৰ স্মৃতিত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কাৰ্যসূচী আমি ৰাখিছোঁ প্ৰথম দিনা আৰু তাৰ পিছতে আমি এই 2টা ৰজনী আমি তেওঁৰ নামত উৎসৰ্গা কৰিছোঁ। আপোনালোক এটা কথা উল্লেখ কৰিব লাগিব যে ডিব্ৰুগড় শংকৰ মন্দিৰত যি ৰাস উদযাপন সমিতিয়ে তেওঁৰ নামত 2দিনীয়া ৰাস তেওঁলোকে উৎসৰ্গা কৰিছে আৰু মহান শিল্পীগৰাকীৰ স্মৃতিক জীয়াই ৰখাৰ স্বাৰ্থত তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি উল্লেখ কৰিছে আৰু এইদৰে তেওঁলোকে পূৰ্বৰ যি ৰাসৰ যি উৎসাহ উদ্দীপনা ম্লান পৰিছে যদিও তেওঁলোকে পৰম্পৰাক জীয়াই ৰখাৰ স্বাৰ্থত এনেদৰে এতিয়া ডিব্ৰুগুৰি শংকৰ মন্দিৰৰ ৰাসস্থলীত তেওঁলোকে ৰাসৰ কাৰণে প্ৰস্তুতি চলাইছে আৰু অহা 5 আৰু 6 নৱেম্বৰত ডিব্ৰুগুৰি শংকৰ মন্দিৰৰ যি ৰাসস্থলী সেই ৰাসস্থলীৰ অঞ্চলৰ সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ইয়াৰ উদযাপন সমিতিৰ বিষয়ববীয়াই।